হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো ভাল। বহুদিন ভিডিঅ' নাই দিয়া। আপোনালোকে হয়তো ভাবিছে কি হ'ল, আজিকালি ৰেচিপিৰ ভিডিঅ' নোহোৱাই হ'ল। আচলতে কি হ'ল, মই কাম এটাত বিজি হৈ আছোঁ। আজি তাকেহে আপোনালোকক জনাম। ৰেচিপিৰ ভিডিঅ' দিম, কিন্তু তাৰে মাজে মাজে সৰুকৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰিছোঁ, কাপোৰৰ ব্যৱসায়। সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাই। সেইটোৱে আকৌ। আজি তাকেহে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আচলতে মই বহুত ট্ৰাই কৰিলোঁ কাপোৰ ল'বলৈ। আচলতে কি হয়, কিছুমান বস্তুৰ কাপোৰবিলাকৰ দাম বেছি থাকে, কিন্তু ডিজাইনটো এনেকুৱা নাপাওঁ আমি। আকৌ কাপোৰৰ কোৱালিটিও ইমান ভাল নাপাওঁ। এতিয়া মই তাকেহে যাতে মই কম দামত ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ দিব পাৰোঁ আপোনালোকক, সেইটো ট্ৰাই কৰিম। আৰু তাৰে কাৰণে মই সৰুকৈ এটা ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আকৌ কোনোবাই যদি দুলীয়াজনৰ ওচৰৰে হওক বা কোনোবাই এইপিনে আহিলে সোমাব বিচাৰে, তেতিয়া মোৰ কণ্টেক্ট নাম্বাৰ দি দিম। তাত ফোন কৰিলে নিজে আহি চাব পাৰিব। আৰু আপোনালোকৰ ফিডবেকো লাগিব, কেনেকুৱা পায়, তেতিয়াহে মই গম পাম ন কেনেকুৱা পায়। কিন্তু মই যিখিনি প্ৰডাক্ট মানে কাপোৰ আনিছোঁ, সেইখিনি মই খুবেই ভাল পাইছোঁ। আৰু বেলেগে যিখিনিয়ে লৈছে সেইখিনিও কৈছে কাপোৰৰ কোৱালিটি বহুতেই ভাল আৰু প্ৰাইচটো ধুনীয়া আছে। সেইটো প্ৰাইজত কাপোৰৰ কোৱালিটি ধুনীয়া আহিছে। সেইটো হ'ব, আপোনালোকক দেখুৱাই আছোঁ কেইযোৰমান কেনেকুৱা আহিছে, আপোনালোকক গম পাব। আৰু কোনোবাই যদি বিচাৰে, মোৰ প্ৰিন্স ক্ৰিয়েশ্যন বুলি এটা পেজ আছে, তাত সদায় আপলোড কৰি থাকিম ফটোবিলাক। আৰু ল'লে হোৱাটছআপ কৰিব পাৰিব। এইটো এটা, এইটো ৰাণী পিংক হ'ব। মানে ফটোত অলপ ৰেড ৰেড লাগিছে, কিন্তু ৰেড নহয়। এইটো এনেকুৱা হাতত ডিজাইন আছে। আৰু কাপোৰটোৰ কোৱালিটি বহুত ভাল আৰু দামো কম, আপোনাৰ কাপোৰৰ কোৱালিটিও ভাল। এইটো মানে আৰু ইয়াৰ লগত পেণ্টটো আহিছে। এইটো 2 পিচৰ হয়। পেণ্টটো ধুনীয়া, আপোনাৰ ধুনীয়া কোৱালিটি। এইটো বহলটো আৰু কাপোৰৰ কোৱালিটি বহুত ভাল, গৰমত পিন্ধিবলৈ যে বহুত ভাল হ'ব। এনেকৈ এইটো ছিংগল কুৰ্তি আছে। এনেকৈ মই খুলি দেখুৱাইছোঁ আপোনালোকক। ছিংগল কুৰ্তি আৰু এমব্ৰইডাৰীবিলাক পূৰা হেণ্ড এমব্ৰইডাৰী হয়, ভাল লাগিছে এমব্ৰইডাৰীখিনি। এইটো ছিংগল, এইটো হাতটো এনেকুৱা চিম্পুল হ'ব। আৰু এইটো এনেকুৱা এটা ডিজাইন। অলপ মোবাইলত পিকচাৰবিলাক দেখিবলৈ বেলেগ হয়। এইটো ছিংগল। আকৌ এইটো আছে আপোনাৰ 2 পিচৰ। এইটো এটা ধুনীয়া ডিজাইন। এইটো চব কটনৰে হয়। এইটো ডিজাইনটো বহুত ভাল লাগে। এইটো এনেকুৱা এটা গলটো ভি আছে, ভি গল আৰু এনেকৈ পকেট। এইটো দুই পিনে পকেট দিছে আৰু হাতৰ ডিজাইন এনেকুৱা ধুনীয়া হয়। ইয়াৰ লগত পেণ্ট আছে এনেকুৱা। কাপোৰৰ কোৱালিটি কিন্তু বহুত ভাল, ধুনীয়া আহিছে কাপোৰৰ কোৱালিটিখিনি এনেকুৱা। আৰু দুযোৰ দেখুৱাম মই। এদিনতে চববিলাক নেদেখাওঁ বাৰু, আপোনালোকক লাহে লাহে দেখুৱাই থাকিম। আৰু মইতো পেজটোত শ্বেয়াৰ কৰিয়ে থাকিম। আকৌ মোৰ ফেচবুকতো আহিব, ইউটিউবতো আহিব, ইনষ্টাতো আপোনালোকে। আৰু কোনোবাই যদি বিচাৰে, তেতিয়া এনেকৈ হাতত ধুনীয়া এমব্ৰইডাৰী হাতেৰে কৰা আছে চববিলাক। ইয়াত সেইটো এইটো এনেই চিম্পুল থাকিব। এইখিনি কিন্তু হাতৰ পাৰ্চনটো দেখিছে, হাতত ধুনীয়া ধুনীয়া এটা ইউনিক ডিজাইন। আকৌ ইয়াৰ লগত পেণ্ট আহিব। এইটো বেক চাইডত এনেকুৱা ইলাষ্টিক আৰু ফ্ৰণ্টত এটা। এইটো ধুনীয়া। আকৌ এটা 3 পিচৰ দেখুৱাই আছোঁ আপোনাক। 3 পিচৰ কালেকশ্যন চবেই ভালেই আহিছে। এতিয়া যিখিনিয়ে লৈছে অফলাইন আহি চবেই ভালেই পাইছে। এইটো এটা 3 পিচৰ
এনেকুৱা আৰু তলৰ ডিজাইনটো দেখিছেনে এনেকুৱা আছে বহুতে মৰম লাগে এইটো ইয়াত পেণ্টটো আছে এনেকুৱা আৰু দেখিছেনে কিমান বহল শকত মানুহৰ কাৰণে ধুনীয়া ইয়াৰ সাইজ আছে এইখন দুপাট্টাখনো ডাঙৰে দিছে এনেকুৱা দেখিছে আজিলৈ এইখিনিয়ে দেখুৱাইছোঁ আকৌ পিছত এনেকৈ দেখুৱাই থাকিম আৰু আপোনালোকক কেনেকুৱা পায় মোক জনাব কিন্তু কাপোৰৰ কোৱালিটি আপোনাক কৈছোঁ ধুনীয়া আৰু মই যিটো ব্যৱহাৰ কৰোঁ আপোনালোকক সেইটোৱে দিম ভাল কাপোৰ কেতিয়াও বেয়া কাপোৰ নিদিওঁ কোৱালিটিত কোনো হেৰি নাই আৰু আপোনালোকৰ ভাল পালে মোক জনাব আৰু মোৰ কণ্টেক্ট নাম্বাৰ দি দিম কোনোবাই যদি বিচাৰে ঘৰত আহিবলৈ আহিবও পাৰিব আকৌ অফলাইনতো আৰু অনলাইনতো মই দি দিম কোনোবাক লাগিলে মোক পঠাই দিব কোনটো কালাৰ ভাল লাগিছে আৰু মই সেইমতে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ আহিছোঁ বাই বাই